নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল প্ৰাণ NDP জাৰ্ণিলৈ। পোনপ্ৰথমে কওঁ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আজি শ্বহীদ দিৱস, তাৰ বাবে মৰিগাঁৱত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিব, তো আমি দুইজন তালৈ যাম। গাড়ী আহি আছে কাৰণ আমাৰ বৰ্তা শ্বহীদ হৈছিলে আৰু এই শ্বহীদ দিৱসটো কেনেকুৱা হয় আপোনালোকে মুখ্যমন্ত্ৰীৰ ভাষণত গম পাব। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মা পাপা গৈছে তেজপুৰ, তাতো যিহেতু শ্বহীদ দিৱস পাতিছে, শ্বহীদ পৰিয়ালে তাতে কেন্দ্ৰীয়ভাৱে পাতিছে। তো এতিয়া গাড়ী আহি আছে, তো গাড়ীত যাম, তাৰপিছত আপোনালোকে ভাষণত গম পাব এই শ্বহীদ দিৱসটো কি হয় আৰু কেনেকুৱা হয়। আৰু কিছু সময়ৰ পিছতে ইয়াতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহি পাব আৰু এতিয়া আমাৰ শ্বহীদ পৰিয়ালৰ যিসকল ব্যক্তি আছে তেখেতসকলক ইয়াতে দৈ চিৰা খুৱাইছে আৰু মিটিং শেষৰ পিছত আকৌ আমাক ভাত খাবলৈ ইয়াতে ৰখিবলৈ কৈছে। আজিৰ এই অনুষ্ঠানটোত বিশেষভাৱে আমাৰ নিমন্ত্ৰণ জনোৱা সকলো শ্বহীদ পৰিয়ালৰ ব্যক্তিসকল, আমি আপোনালোক সকলোকে শ্ৰদ্ধা জনাইছোঁ। আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ তৰফৰ পৰা আমি আপোনালোক সকলোকে পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি আমাৰ এই অনুষ্ঠানটোত আহি যি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিছে। আপোনালোকক আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তথা আমাৰ আজি এই অনুষ্ঠানটোত চলাই যোৱাৰ ক্ষেত্ৰত যদি কিবা ভুল ভ্ৰান্তি হয় আমি আপোনালোকক আৰম্ভণিতে কৈছোঁ, আমাক কোনো দায় দোষ নধৰে যে। এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই আমাৰ সকলো শ্বহীদ পৰিয়ালৰ লোকসকলক, যিসকল আজি আমাৰ মাজত আহি উপস্থিত হৈছে, আমাৰ সন্মান ৰক্ষা কৰিছে, আমাৰ আজি যি নিমন্ত্ৰণ আছিল নিমন্ত্ৰণ ৰক্ষা কৰিছে, তেখেতলোক সকলোকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই তথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই তেখেত সকলোকে সম্বৰ্ধনা জনাইছে। আৰু ইয়াৰ পিছতে সম্বৰ্ধনা জনোৱাৰ পিছতে মই সকলো আমাৰ যিসকল আজি আমাৰ অতিথি আছে অতিথিসকলক আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আজি আমি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িছোঁ আমাৰ অনুষ্ঠানৰ। আমাৰ সন্মানীয় ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক সকলোকে উদ্দেশ্যি তেখেতক দুই এষাৰ ক'বলৈ অনুৰোধ জনোৱা হৈছে। নমস্কাৰ পৰম শ্ৰদ্ধাৰ ৰাইজ, আজি 10 ডিচেম্বৰ এই পবিত্ৰ ক্ষণত মই আপোনালোক সকলোলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে
এই মৰিগাঁও পবিত্ৰ স্থানত শ্বহীদসকলক অসমৰ যি জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, এই সংগ্ৰামত প্ৰাণ আহুতি দিয়া সেই শ্বহীদসকল, নিৰ্যাতিত পৰিয়ালসকল আৰু শ্বহীদ পৰিয়ালসকলক স্মৰণ কৰাৰ নিমিত্তে এই যি শ্বহীদ দিৱস আয়োজন কৰা হৈছে, এই পবিত্ৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত থকা আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শ্বহীদ প্ৰণামো তোমাক। সেই বীৰ শ্বহীদসকললৈ শত সহস্ৰ প্ৰণাম জনাইছোঁ। তেখেতসকলে যি সপোনৰ এখন অসম দেখিছিল, যিখন অসমৰ কাৰণে তেখেতে প্ৰাণ আহুতি দিছিলে, বিভিন্ন এই আন্দোলন বিভিন্ন ধৰণে CRPৰ হাতত নিৰ্যাতিত হৈছিলে, গুলি বুকুত পাতি লৈছিলে আৰু বিভিন্ন ধৰণে মৃত্যুক সাৱটি ল'ব লগা হৈছিল। সেই শত সহস্ৰ 855কৈ অধিক শ্বহীদক মই নমন কৰিছোঁ হৃদয়তাৰে। তেখেতসকলে য'তেই নাথাকক তাৰ পৰা অসমবাসীক আশীৰ্বাদ কৰক, যি আশীৰ্বাদৰ দ্বাৰা অসমখন এখন পৰম বৈভৱশালী ৰাজ্য হিচাপে পৰিণত হ'ব। তেখেতসকলৰ যিখন সপোনৰ অসম, এই অসমখন আমি পাবলৈ সক্ষম হ'ম। লগতে নিৰ্যাতিত পৰিয়ালসকলক শ্ৰদ্ধা নিবেদিছোঁ আৰু যিসকল পৰিয়াল এতিয়াও আছে তেওঁলোকক মই সমবেদনা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, মই বহুত দীঘলীয়া ভাষণ নিদিওঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকক বহুত দীঘলীয়াকৈ ক'ব। তাৰ আগতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্বহীদ পৰিয়ালসকলক নমন কৰিছোঁ আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ আটাইবিলাক কাৰ্যকৰ্তা বন্ধুক, আমাৰ অংকুৰ বৰুৱাকে ধৰি নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰভাৱে ব্যৱস্থিতভাৱে আজি এই পবিত্ৰ স্থানত যি শ্বহীদসকলক স্মৰণ কৰাৰ নিমিত্তে এই কেন্দ্ৰীয় শ্বহীদ দিৱস মৰিগাঁও চহৰত অনুষ্ঠিত কৰা হৈছে। আজিৰ এই পবিত্ৰ দিনটোত আমাৰ মাজত সমবেত ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱা ডাঙৰীয়া, ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় প্ৰভাৰী সাই প্ৰসাদ, ৰাষ্ট্ৰীয় সম্পাদক অৰুণজ্যোতি হাজৰিকা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সভাপতি মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, মৰিগাঁও জিলা পৰিষদৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি প্ৰবীণ মেধিকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সন্মানৰ শ্বহীদ পৰিয়ালসকল, নিৰ্যাতিত পৰিয়ালসকল, যুৱ মৰ্চাৰ বন্ধু বান্ধৱীসকল, উপস্থিত ৰাইজ আৰু সুধীবৃন্দ, 1979 চনৰ আজিৰ এই দিনটোতেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। জাতিক ৰক্ষা কৰিবলৈ অসমৰ বুকুৰ পৰা শেষগৰাকী বিদেশী নাগৰিকক উলিয়াই পঠোৱাৰ পবিত্ৰ সংকল্পৰে অগণন ৰাইজ ওলাই আহিছিলে আৰু 10 ডিচেম্বৰত সেই দিনাখন নিচেই পুৱাতেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। খৰ্গেশ্বৰ তালুকদাৰ শেষ নাছিল। খৰ্গেশ্বৰ তালুকদাৰে এটা আত্মত্যাগৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু চাওঁতে চাওঁতে 850তকৈও অধিকজন যুৱক ব্যক্তি আমাৰ মাজৰ পৰা জীৱনৰ চৰম ত্যাগ কৰি আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। 10 ডিচেম্বৰৰ এই দিনটো
অসমৰ জনসাধাৰণে সেই লোকসকলৰ অসাধাৰণ বীৰত্ব আৰু দেশ আৰু জাতিৰ প্ৰতি থকা তেওঁলোকৰ যি অকৃত্ৰিম ভালপোৱা তাক সোঁৱৰণ কৰি আমি প্ৰত্যেক বছৰে এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰোঁ। আজিৰ এই ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাই এই দিনটোকে মৰিগাঁৱত কেন্দ্ৰীয়ভাৱে পালন কৰাৰ সিদ্ধান্ত লৈছিল। আজিৰ এই মুহূৰ্তত আমি সেইসকল বীৰ শ্বহীদৰ প্ৰতি পুনৰ এবাৰ শ্ৰদ্ধা জনাইছোঁ। মৰিগাঁও জিলা অসমৰ ভিতৰতে এনে এখন জিলা যিখন জিলাই স্বাধীনতা সংগ্ৰামেই হওক, অৰ্থনৈতিক আন্দোলনেই হওক বা অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনেই হওক, প্ৰতিবাৰেই দেশ মাতৃক নিজৰ বুকুৰ তেজেৰে ধুইছে আৰু তেজেৰে জাতিটোক ৰক্ষা কৰাৰ সংকল্প লৈছে। স্বাধীনতা আন্দোলনৰ সময়ত হেমৰাম পাটৰ, তিলক ডেকা, গুণভিৰাম বৰদলৈ আৰু তাৰ পিছত গজেন শইকীয়া, পুতুল ইংতি আৰু শ্বহীদ জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত সতীন্দ্ৰ মোহন দাস, জলেশ্বৰ দাস, লক্ষীকান্ত ডেকা, প্ৰথমী ডেকা প্ৰমুখ্যে প্ৰায় ৮৮জন লোকে এই মৰিগাঁও জিলাতেই জাতিটোক নিজৰ বুকুৰ তেজেৰে জাতিটোৰ চৰণ ধুইছিলে। এনে এখন জিলাত আজি কেন্দ্ৰীয় শ্বহীদ দিৱসৰ আয়োজন কৰি শ্বহীদ পৰিয়ালসকলক সমবেদনা আৰু সেই বীৰ আত্মাশৱক পুনৰ এবাৰ প্ৰণাম জনাবলৈ আমাক যি সুবিধা দিলে তাৰ বাবে মই ভাৰতীয় জনতা যুৱ মৰ্চাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ শ্বহীদ পৰিয়ালসকলক, যিসকলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজিৰ সভাত উপস্থিত থাকি আমাক যি প্ৰেৰণা আৰু আশীৰ্বাদ দিলে তাৰ বাবে তেওঁলোকৰ শ্ৰীচৰণত মই পুনৰ এবাৰ মোৰ সেৱা জনাইছোঁ। তেওঁলোকৰ শ্ৰীচৰণত মই পুনৰ এবাৰ প্ৰণাম জনাইছোঁ। নিৰ্যাতিত আৰু নিৰ্যাতিতৰ পৰিয়াল তেওঁলোক হ'ল আমাৰ বাবে জীৱন্ত প্ৰেৰণা। তেখেতসকলো আজি আমাৰ মাজত উপস্থিত আছে। তেখেতসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 1979 চনৰ পৰা অসমীয়াই 1985 চনলৈ যুঁজিছিল। জাতিটোক ৰক্ষা কৰাৰ বাবে, জাতিটোক শ্ৰীবৃদ্ধিৰ কাৰণে আৰু জাতিটোক বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰৰ পৰা মুক্ত কৰিবলৈ অসমীয়াই ৰাজপথত নামি আহি যুঁজিছিলে। তেজাল ডেকা ল'ৰাই প্ৰাণ দিছিলে। হাজাৰজনে নীৰৱে দেশৰ বাবে সৰ্বস্ব উজাৰি দিছিলে আৰু অসমৰ বাহিৰৰ পৰাও প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীকে ধৰি বহুতো ব্যক্তিয়ে জাতিটোৰ সংগ্ৰামত নিজকে জড়িত কৰি অসমখনক এটা নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা কৰিছিলে। শ্ৰদ্ধাৰ ৰাইজ, জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ এটা সফল সমাধান 1985 চনত বিচাৰি উলিওৱাৰ প্ৰচেষ্টা কৰা হৈছিল। অসম চুক্তিৰ স্বাক্ষৰ হৈছিল আৰু বিভিন্ন ধৰণে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পৰ্যন্ত অসমখনক বিদেশী মুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল।
কিন্তু আজি আমাৰ জাতিটোৰ বাবে দুৰ্ভাগ্যৰ কথা যে অসমীয়াই তেজ দি অসমীয়াই সৰ্বস্ব ত্যাগ কৰি জাতিটোক আমি যিমানেই বচাবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ জাতিটো সিমানেই সংকটৰ দুৱাৰ মুখত থিয় হৈছে 1979 চনত যেতিয়া খৰ্গেশ্বৰ তালুকদাৰে জীৱন বলিদান দিছিল আৰু 2021 চনত আমি যেতিয়া তেওঁক সোঁৱৰণ কৰিছোঁ আমি কোনেও ক'ব নোৱাৰো যে আমাৰ জাতিটো আজি সুৰক্ষিত নেকি আমি কোনেও ক'ব নোৱাৰো যে আমাৰ জাতিটোৱে ঐতিহাসিক অসম চুক্তিৰ পিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নিৰ্মাণৰ পিছতো আজি আমি নিজক সুৰক্ষিত অনুভৱ কৰোঁ নেকি ঐতিহাসিক অসম আন্দোলনৰ সময়ত যিবিলাক চক্ৰই এই আন্দোলনক দুৰ্বল কৰিবৰ কাৰণে কাম কৰিছিল তেওঁলোকে আজি নতুন সাজেৰে নতুন বেখেৰে জাতিটোক দুৰ্বল কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰচেষ্টা চলিল আমাৰ ভিতৰৰ পৰাই এটা এটাকৈ ষড়যন্ত্ৰ কৰি সেই নাগৰিকপঞ্জীৰ যি মূল্যবোধ আছিল সেই নাগৰিকপঞ্জীৰ যি লক্ষ্য আছিল সেই লক্ষ্যক তেওঁলোকে এক প্ৰকাৰ শেষ কৰি দিলে চিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদৰ সময়ত তেওঁলোকৰ নিৰ্মম আৰু লজ্জিত চেহেৰাক আকৌ এবাৰ আমি দেখা পাইছিল জাতিটোৰ হকে তেওঁলোকে অসম আন্দোলনৰ সময়ত যি ধৰণে জাতিটোক বিৰোধিতা কৰিছিল আজিও তেওঁলোকে সেই ধৰণে বিৰোধিতা কৰে আৰু চাওঁতে চাওঁতে আজি ৰাজনৈতিকভাৱেও জাতিটোক ধ্বংস কৰিবৰ বাবে ৰাজনৈতিক শক্তিৰ উদ্ভাৱন হ'ল ইউডিএফৰ যদি জন্ম হ'ল এই ইউডিএফক সাৰ পানী দিলে আমাৰ কংগ্ৰেছৰ বন্ধুসকলে আৰু ইউডিএফক সাৰ পানী দিলে আমাৰ তথাকথিত বাওপন্থী নেতাসকলে শ্ৰদ্ধাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যোৱা 5টা বছৰত অসম আন্দোলনৰ প্ৰমূল্য আৰু অসম আন্দোলনৰ আত্মত্যাগক স্বীকৃতি দিয়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা বছৰত কাজিৰঙাকে ধৰি বিভিন্ন স্থানৰ পৰা আমি জাতিটোক অলপ হলেও সুৰক্ষিত কৰাৰ চেষ্টা কৰিছিল যোৱা 6 মাহৰ ভিতৰত গৰুখুটিয়ে হওক চিপাঝাৰে হওক লামডিঙে হওক আমি এটা এটাকৈ অসমীয়াৰ জাতি মাটি সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিছো দেশ বিদেশত হোৱা সমালোচনাৰ পিছতো মই অসমৰ ৰাইজক ক'ব খোজো যে আমি আমাৰ লক্ষ্যৰ ফালে ধাৱমান হৈ থাকিম আৰু যিমান বাধা আহে সেই বাধাক আমি অতিক্ৰম কৰিম তেনে সংকল্পৰে আমি আগুৱাই গৈছিলো আৰু আমি আগুৱাই যাম শ্ৰদ্ধাৰ ৰাইজ আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ শ্বহীদসকলৰ পৰিয়াললৈ ধন্যবাদ জনাইছো 1921 চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল চিন্তা কৰক শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ যিটো চিটত জিকিছিল সেই চিটত মৌলানা বদৰুদ্দিন আজমলৰ দপদপনি কংগ্ৰেছ আৰু আজমলে মিলি সেই চিটটো ইউডিএফক উপহাৰ দিছিল মই দুই এজন কংগ্ৰেছৰ বন্ধুক কৈছিলো যে অন্তত ভবানীপুৰ চিটটো কংগ্ৰেছৰ নামতে ৰাখি থব পৰা নগলহেঁতেন নেকি সেই চিটটো আজমলক দি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মাক ইমান অপমান কৰাৰ প্ৰয়োজন আছিল নেকি ক্ষমতাৰ ৰাগিত তেওঁলোকে সকলো কৰিবলৈ প্ৰস্তুত আছে
কিন্তু 6 মাহৰ ভিতৰতে আমি সেই ভবানীপুৰত সাম্প্ৰদায়িক শক্তিৰ পৰা উদ্ধাৰ কৰি আনি পুনৰ এবাৰ জাতিৰ অস্তিত্ব আৰু জাতিৰ স্বাভিমানক আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। মই সকলোকে স্পষ্টভাৱে ক'ব খোজো, জাতিটোৰ বাবে কিমান সফল হওঁ আমি ক'ব নোৱাৰো। প্ৰত্যাহ্বানৰ মাজত আমি আছো, কিন্তু এই জাতিটোৰ বাবে প্ৰতিটো ক্ষণ প্ৰতিটো পল আমি যুঁজিম আৰু 5টা বছৰৰ ভিতৰত জাতিটোক আগতকৈও সংৰক্ষিত আৰু সুৰক্ষিত কৰাৰ বাবে আমি সৰ্বোচ্চ কৰিম। বাধা যিমানেই নাহক কিয় বাধাৰ সৈতে আমি যুঁজিম, প্ৰত্যাহ্বানক আমি নেওচিম আৰু সেই প্ৰত্যাহ্বানক নেওচি জাতিটোক সুৰক্ষিত কৰাৰ বাবে আমি সৰ্বোচ্চ কৰিম। সেই প্ৰতিশ্ৰুতি মই অসমবাসী ৰাইজৰ ওচৰত আকৌ এবাৰ দিব বিচাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি এক পবিত্ৰ আৰু পুণ্য দিন। এই দিনটোতে আমাৰ জাতিটোৱে শ্বহীদসকলক কৃতজ্ঞতাৰে সোঁৱৰে। আজি ৰাজ্য চৰকাৰে আমাৰ জাতীয় শ্বহীদসকলৰ পৰিয়ালৰ কল্যাণৰ বাবে এটা নেখৰ আজিৰ দিনটোতে আৰম্ভ কৰিব। গুৱাহাটীত জাতীয় শ্বহীদ উদ্যান নিৰ্মাণৰ কাম আমি দ্ৰুত গতিত আগুৱাই লৈ গৈ আছো। অহা বছৰৰ ভিতৰত সেই কামক আমি সম্পূৰ্ণ কৰিম। মই আজিৰ দিনটোতে ক'ব বিচাৰিছো যে আমাৰ জাতিয়ে পুনৰ এবাৰ আমাৰ জাতিটোৰ সেই শ্বহীদসকলৰ ত্যাগক সংৰক্ষণ কৰিবলৈ আমি ভবানীপুৰত 100 বিঘা মাটিৰে এটা সুন্দৰ প্ৰকল্প আমি নিৰ্মাণ কৰিম, যি প্ৰকল্পই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু আমাৰ 800 শ্বহীদৰ আত্মত্যাগক যুগে যুগে সোঁৱৰণ কৰাই যাব। শ্ৰদ্ধাৰ ৰাইজ, শ্বহীদ পৰিয়ালসকলৰ সমস্যা আছে। ৰাজ্য চৰকাৰে যিমান পাৰে সেই প্ৰচেষ্টাসমূহ সমাধানৰ বাবে চেষ্টা কৰে। কিবা মূল্যৰ কাৰণে তেওঁলোকে প্ৰাণ ত্যাগ কৰা নাছিল। তেওঁলোকে নিজৰ পৰিয়ালটোৰ বাবে প্ৰাণ ত্যাগ কৰা নাছিল, নিজৰ জাতিটোৰ বাবে তেওঁলোকে প্ৰাণ ত্যাগ কৰিছিল। মই আশা কৰিম যে আমাৰ অসমৰ ৰাইজে যোন য'ত যেনেকে আছে সেই শ্বহীদ পৰিয়ালসকলৰ যাতে আমি খবৰ লওঁ, তেওঁলোকৰ লগত যাতে আমি থিয় হৈ থাকো আৰু শ্বহীদসকলৰ মূল্য আমি যাতে ভক্তি আৰু শ্ৰদ্ধাৰে তেওঁলোকে আমাৰ বাবে যি ত্যাগ কৰি থৈ গ'ল সেইখিনি উভতাই দিয়াৰ বাবে কিঞ্চিত প্ৰয়াস আৰু যাতে আমি প্ৰচেষ্টা কৰোঁ। জাতীয় শ্বহীদ পৰিয়ালৰ সদস্যসকলে চৰকাৰক সময়ে সময়ে বিভিন্ন কথা বতৰা কয়, সমস্যাৰ কথা কয়। আমি সেই সমস্যাবোৰ সমাধান কৰাৰ বাবে আমি সংকল্পবদ্ধ থাকিম। মই পুনৰবাৰ আমাৰ চৰকাৰখনৰ শ্বহীদ পৰিয়ালসকলৰ প্ৰতি থকা দায়বদ্ধতা পুনৰ এবাৰ মই স্বীকাৰ কৰিছোঁ। আজি আমি যিটো ন্যাস আৰম্ভ কৰিছোঁ, আমি 5 কোটি টকাৰে এটা ন্যাস আৰম্ভ কৰিছোঁ। মই চেষ্টা কৰিম যাতে 5 বছৰৰ ভিতৰত শ্বহীদ পৰিয়ালৰ বাবে কল্যাণৰ বাবে নিৰ্মাণ কৰা সেই ন্যাস আমি 50 কোটিলৈকে বৃদ্ধি কৰিব পাৰোঁ, যাতে তাৰ টকা পইচাৰে তাৰ পৰা হোৱা যি আমি ইণ্টাৰেষ্ট পাম সেই টকা পইচাৰে যাতে শ্বহীদ পৰিয়ালসকলৰ শিক্ষা দীক্ষা স্বাস্থ্য আদিৰ আমি ব্যৱস্থা ল'ব পাৰোঁ। তেওঁলোকৰ যাতে আমি সকলো ধৰণৰ সুখ দুখৰ আমি যাতে সেই টকাৰে আমি খা খবৰ ৰাখিব পাৰোঁ। এই ন্যাসত চৰকাৰ অকল সদস্য নহ'ব, শ্বহীদ পৰিয়াল আৰু আন্দোলনৰ উদ্যোক্তা সংগঠনসমূহৰ পৰাও ইয়াত প্ৰতিনিধি থাকিব, যাতে আমি সকলোৱে লগ হৈ জাতিয়ে আমাৰ শ্বহীদ পৰিয়ালসকলৰ খবৰ ৰাখিব পাৰে। শ্বহীদ পৰিয়ালসকলে মোক অনুৰোধ কৰিছে যে চৰকাৰী চাকৰিত
তেওঁলোকৰ কাৰণে কিবা এটা অতিৰিক্ত নম্বৰ ৰাখিব পৰা যায় নেকি, যাতে পৰিয়ালসকলে পিছতো সা সুবিধা পাই থাকিব পাৰে। এই দিশত ৰাজ্য চৰকাৰৰ কেবিনেটত আলাপ আলোচনা কৰি মই আপোনালোকক সদুত্তৰ দিবলৈ চেষ্টা কৰিম। সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ যাব খুজিছোঁ। পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আজি এই সুন্দৰভাৱে, বিশেষকৈ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক শ্বহীদ দিৱস পালন কৰাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এটা কথা মই কৈ যাব খুজিছোঁ, শ্বহীদৰ আত্মত্যাগ আমাৰ জীৱনৰ পাথেয় হ'ব লাগিব। শ্বহীদে যি কাম আধৰুৱাকৈ কৰি থৈ গ'ল, সেইসকলৰ আধৰুৱা কাম আমি সম্পূৰ্ণ কৰাৰ সংকল্প ল'ব লাগিব। অসমৰ বুকুৰ পৰা অসমৰ শত্ৰুসকলক পুলিয়ে পঘাই উঘাৰি আমাৰ জাতিটোৰ স্বাভিমান পুনৰ এবাৰ অসমৰ বুকুত আমি প্ৰতিষ্ঠা কৰিব লাগিব। জাতি মাটি ভেটি আমি ৰক্ষা কৰিব লাগিব, আমি সুৰক্ষা কৰিব লাগিব। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ জয় অসম, জয় অসম, ভাৰত মাতা কে, ভাৰত মাতা কে, ভাৰত মাতা কে। বহুত বহুত ধন্যবাদ। অসম আমাৰ জন্ম, ভাৰতীয় জীবনে এই অসমক প্ৰকৃতিয়ে সদায় এইখন প্ৰতিগৰাকী খিলঞ্জীয়া অসমে অসমৰ ভাষা সংস্কৃতি আৰু ঐতিহ্য চিৰকাল সুৰক্ষিত কৰি ৰখাৰ সপোন দেখে। মানুহসকল হয়তো আপোনালোকে গম পালে যে এই শ্বহীদ দিৱসটো অসম অস্তিত্ব ৰক্ষা আন্দোলনৰ কাৰণে এই শ্বহীদ দিৱসটো পতা হয়। আৰু গম পাইছেই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ধুনীয়াকৈ, আপোনালোকে শুনি হয়তো বুজি পাইছে। এতিয়া আমাৰ ঘৰৰ ওচৰতে এটা শ্বহীদ বেদী আছে, আমি তাতে চাকি বন্তি জ্বলাওগৈ।
আৰু ভিডিঅ'টি চাই থাকক, বেছি দীঘল নাই আৰু শেষ হ'ব ভিডিঅ'টি চাই থাকক। মই জন্ম নোহোৱা আগৰ পৰা এই শ্বহীদ বেদীটো আছে ইয়াতে, বহুত পুৰণা শ্বহীদ বেদী। আমি চাকি জ্বলাই আহিলোঁ আৰু মাহঁতো তেজপুৰৰ পৰা আহি পালে, কাৰণ তাতে শ্বহীদ পৰিয়ালে কেন্দ্ৰীয়ভাৱে মানে অনুষ্ঠিত কৰিছিলে আজি তাতেই শ্বহীদ দিৱস। আৰু মৰিগাঁৱতে আজি আমাৰ ঘৰলৈ সম্বৰ্ধনা পত্ৰ এখন দিছে, এইখন মই আপোনালোকক দিম বাৰু, ধুনীয়াকৈ ফটো মাৰি আপোনালোকে পঢ়ি চাব পাৰিব। ধুনীয়াকৈ দিছে আৰু সকলোকে ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে। আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। দেখিছে এয়া জেঠাই, আমাৰ জেঠাই কালি আহিছে, আজি ৰাতিপুৱা 6 তেজপুৰলৈ গৈছে। আমাৰ বৰ্তা শ্বহীদ হয় অসম আন্দোলনৰ, অসম অস্তিত্ব ৰক্ষা আন্দোলন, মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দিছে। তাৰপিছত আৰু যুৱ মৰ্চাৰ সভাপতি সম্পাদকৰ চাইন আছে। ধুনীয়াকৈ এখন আপোনালোকক মই ফটো মাৰি দি দিম, আপোনালোকে পঢ়িব পাৰিব। মোৰ ইনষ্টাগ্ৰামতো পাব আৰু ফেচবুকতো পাব, মই লিংক দি দিম। এতিয়া ভিডিঅ'টি ইমানতে সামৰিছোঁ। আৰু আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আমাৰ ভিডিঅ'বোৰ চাই কেনে পায়। জয় অসম, তেজ দিম, দেশ নিদিম, জয়